আজি ইস্তেমাৰ অন্তিম দিন আছিল আৰু অন্তিম দিনৰ কাৰ্যসূচী আছিল দুৱা য'ত লাখ লাখ মুছলমান একত্ৰিত হৈ দুৱা অনুষ্ঠানত সামিল হৈছিল উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকলে একত্ৰিত হৈছে আৰু তেখেতসকলে আজি অন্তিম দিনত দুৱা অনুষ্ঠান শেষ কৰি নিজৰ নিজৰ ঘৰলৈ এনেধৰণে ৰাওনা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা এবাৰ অনুষ্ঠিত হৈছিল ঢেকিয়াজুলিত য'ত লাখ লাখ মুছলমান একত্ৰিত হৈ নামাজ আদায় কৰিছে 3 দিন আৰু আজি অন্তিম দিন আছিল আৰু অন্তিম দিনৰ দৃশ্য এয়া দুপৰীয়া ভাগত তেখেতসকলৰ দুৱা অনুষ্ঠান সম্পূৰ্ণ হয় নিজৰ নিজৰ ঘৰলৈ ৰাওনা হৈছে এয়া হৈছে শহীদ নগৰী ঢেকিয়াজুলি হিন্দু মুছলমান আদিবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি ক'ব লাগিব শহীদ নগৰী ঢেকিয়াজুলি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাটিত এবাৰ অনুষ্ঠিত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা আৰু ইতিমধ্যে আজি ইস্তেমাৰ 3 দিনীয়া 14 15 আৰু 16 তাৰিখ আছিল আৰু আজি 16 তাৰিখৰ অন্তিম দিন আৰু অন্তিম দিনৰ দুপৰীয়া ভাগত ইতিমধ্যে সম্পূৰ্ণ হল উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমাৰ অন্তিম অনুষ্ঠান দুৱা অনুষ্ঠান আৰু এনেধৰণে মই ভিজুৱেল দেখাই আছো উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে এনেধৰণে দুৱা সম্পূৰ্ণ কৰি অন্তিম দিনৰ অনুষ্ঠান দুৱা সম্পূৰ্ণ কৰি নিজৰ নিজৰ ঘৰলৈ ৰাওনা হৈছে মই দেখুৱাই আছো ভিজুৱেল এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা ঢেকিয়াজুলিত অনুষ্ঠিত হৈছিল ঢেকিয়াজুলিৰ দৃশ্য য'ত একেলগে লাখ লাখ মুছলমানে একত্ৰিত হৈ নামাজ আদায় কৰিছে আল্লাহৰ তাত দুৱা বিচাৰিছে 3 দিন তেখেতসকলে একেৰাখে এইখন ঠাইত থাকিছে মই দেখুৱাই আছো এনেধৰণে নিজৰ নিজৰ ঠাইত তেখেতসকলে নিজৰ ঘৰলৈ তেখেতসকলে বিদায় লৈছে য'ত লাখ লাখ মুছলমান একত্ৰিত হৈছে আল্লাহৰ তাত দুৱা বিচাৰিছে এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমাৰ ঠাই ঢেকিয়াজুলিৰ দৃশ্য এয়া এনেধৰণে লাখ লাখ মুছলমান আজি জয়নগৰ পলাশবস্তি আলিচিঙ্গাৰ বৃহত্তৰ পথাৰত এনেধৰণে জান্নাত দেখা পোৱা গৈছে আচলতে জান্নাত বুলি ক'ব লাগিব কিয়নো লাখ লাখ মুছলমান একত্ৰিত হৈছে ঢেকিয়াজুলি বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি হল ঢেকিয়াজুলি আৰু ঢেকিয়াজুলিতে এবাৰ অনুষ্ঠিত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা মই কেমেৰা সহযোগীক ভিজুৱেল দেখুৱাৰ বাবে অনুৰোধ জনাম এনেধৰণে দুপৰীয়া ভাগত আজি সম্পূৰ্ণ হল দুৱা অনুষ্ঠান আৰু অন্তিম দিনৰ দুৱা অনুষ্ঠানৰ এয়া দৃশ্য